এভৰিৱান অসম জ্ঞান সৌৰভ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আমি আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেথছ আৰু ৰিজনিঙৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। সো আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল এন একুৰেট ক্লক shows 7 AM at present how many degrees will the hour hand rotate through when the clock will show 1 PM next day। অৰ্থাৎ আজি 7টা বাজিছে বৰ্তমান সময়ত, অহাকালি 1টা বজালৈকে ঘণ্টাৰ কটাডালে কিমান ডিগ্ৰী সম্পূৰ্ণ কৰিব সেইটো আমাক উলিয়াব দিছে। গতিকে আমি প্ৰথম চাই ল'ব লাগিব যিটো আমাৰ ঘড়ী আছে, ঘড়ীটো আমাৰ আছে। সো ঘড়ীটোত যিটো 7 বাজে আমাৰ আৰু 1টা বাজে যেতিয়া, সো এইটো আপোনালোকে মন কৰিলে গম পাব যে 7 আৰু 1টো এটা পেৰেলেল লাইনত থাকে, এটা মানে ষ্ট্ৰেইট লাইন এটাত থাকে, সদায় এটা ষ্ট্ৰেইট লাইন হয়। গতিকে ষ্ট্ৰেইট লাইন মানে আমি সকলোৱে জানো যে ষ্ট্ৰেইট লাইন এটাৰ 180 ডিগ্ৰী কমপ্লিট কৰে এটা ষ্ট্ৰেইট লাইনে। গতিকে ইয়াত মেইন বিন্দু এটা থাকে। সো ঘণ্টাৰ কটাডালে যেতিয়া 7টাৰ পৰা 1টা বাজে তেতিয়া 180 ডিগ্ৰী কমপ্লিট কৰে। গতিকে আমি ৰাতিপুৱা 7 বজাৰ পৰা দুপৰীয়া 1টা বজালৈকে 180 ডিগ্ৰী কমপ্লিট কৰিব। ঠিক তেনেদৰে দুপৰীয়া 1টা বজাৰ পৰা ৰাতি 7 বজালৈকে 180 ডিগ্ৰী কমপ্লিট কৰিব। তাৰপিছত আকৌ ৰাতি 7 বজাৰ পৰা মাজনিশা 1টা বজালৈকে 180 ডিগ্ৰী কমপ্লিট কৰিব। তাৰপিছত 1টা বজাৰ পৰা আকৌ মাজনিশা 1টা বজাৰ পৰা আকৌ পিছদিনা ৰাতিপুৱা 1টা বজালৈকে 180 ডিগ্ৰী কমপ্লিট কৰিব। তাৰপিছত আকৌ পিছদিনা ৰাতিপুৱা 7 বজাৰ পৰা পিছদিনা দুপৰীয়া 1টা বজালৈকে 180 ডিগ্ৰী কমপ্লিট কৰিব। অৰ্থাৎ আপোনালোকে ঘড়ীটোৰ ফালে চালে গম পাব যে টোটেল 5টা 180 ডিগ্ৰী আছে ইয়াত। গতিকে ইয়াত কি হ'ব 5 ইনটু 180 ডিগ্ৰী হ'ব 18, 5 গুণ 90 হ'ব, অৰ্থাৎ 900 ডিগ্ৰী হ'ব এনচাৰ আমাৰ। অৰ্থাৎ ইয়াত অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব, যিটো 900 ডিগ্ৰী দিয়া আছে। আশা কৰোঁ আপোনালোকে বুজি পাইছে সকলোৱে। আহক আমি দ্বিতীয়টো প্ৰশ্নলৈকে যাওঁ। কুৱেশ্যন নম্বৰ 2, the length of a rectangle is increased by 25% and the width is decreased by 20%, then the area of the rectangle। অৰ্থাৎ সুধিছে, আপোনালোকে বুজি পাইছে নিশ্চয়। লেন্থটো আছে আমাৰ L আৰু যিটো আমাৰ উইডথ অৰ্থাৎ বহল, দিক আৰু প্ৰস্থ। আমি জানো দিক পূৰণ প্ৰস্থ কৰিলে আমি এৰিয়া পাওঁ, এটা আয়তৰ এৰিয়া পাওঁ, অৰ্থাৎ কালি পাওঁ। গতিকে আমাৰ যিটো প্ৰদত্ত আয়ত সেইটোৰ LW হ'ব এৰিয়া। আমাক প্ৰশ্নটোত কৈছে যে Lৰ পৰিমাণ আমাক 25% বঢ়াব দিছে। L প্লাছ হ'ব প্লাছ L ইনটু 25%। গতিকে L প্লাছ কি হ'ব 25% মানে 1/4, গতিকে L/4 হ'ব। গতিকে এইটো কি হ'ব আমাৰ 4L 5L/4 হ'ব, 5L/4 হ'ব। ইয়াৰ পিছত আমাক কৈছে যিটো প্ৰস্থ আছে W অৰ্থাৎ উইডথটো আমাক কমাব দিছে 20%, উইডথ ইনটু 20%। সো এতিয়া আমি কি কৰিব লাগিব, যিটো W মাইনাছ 20% মানে হ'ল আমাৰ 1/5 সৰি, গতিকে W/5 হ'ব। সো 5 W মাইনাছ W 4 W/5 হ'ব। গতিকে এতিয়া ইয়াত আমি লেন্থ পালোঁ
আৰু প্ৰস্থ পালো, দিক প্ৰস্থ পালো। গতিকে দুটা আমি পূৰণ কৰি দিম এতিয়া। 5l/4 into 4w/5। গতিকে দুটা পূৰণ কৰি দিলে আমি কটাকটি কৰিলে কি পাম? l/w পাম। গতিকে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, যিটো আমি নতুন এৰিয়া পালো আৰু আগৰ এৰিয়া দুটা সমান। গতিকে অপশ্যন নম্বৰ ডি টো কাৰেক্ট হ'ব। ৰিমেইন আনচেঞ্জ, অৰ্থাৎ কোনো সলনি নহয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ আমি। Question number 3 দিয়া আছে, a train passes through a 1.5 long tunnel in 2 minutes. If the speed of the train is 60 km/h, what is the length of the train? অৰ্থাৎ এটা টানেল আছে এনেকুৱাকৈ, যি টানেলৰ দৈৰ্ঘ্য হৈছে 1.5 কিলোমিটাৰ, অৰ্থাৎ 1500 মিটাৰ দৈৰ্ঘ্য। আৰু যিখন ট্ৰেইন আছে, ট্ৰেইনখন ইয়াত আছে এনেকুৱাকৈ। আমি প্ৰথমতে ধৰি ল'ব লাগিব ট্ৰেইনখনৰ দৈৰ্ঘ্য x বুলি ধৰি ল'ব লাগিব। গতিকে এই গোটেইখিনি আমি যোগ কৰিব লাগিব, অৰ্থাৎ x + 1500 কৰিব লাগিব। অৰ্থাৎ x + 1500 আমি এইখিনি কৰি ল'ব লাগিব। এইখিনি অতিক্ৰম কৰোঁতে ট্ৰেইনখনৰ লাগে 2 মিনিট। 2 মিনিট সময় লাগে। 2 মিনিট সময় লাগে। আৰু ইয়াৰ স্পীড হ'ল 60 কিলোমিটাৰ/ঘণ্টা। গতিকে আমি এতিয়া প্ৰশ্নটোলৈ আহোঁ। প্ৰশ্নটোৰ মতে আমাৰ ট্ৰেইনখনৰ দৈৰ্ঘ্য x বুলি ধৰি লৈছোঁ আমি। তাৰপিছত টানেলটোৰ দৈৰ্ঘ্য 1500 মিটাৰ। 1500 মিটাৰ সমান আমাৰ এটা ফৰ্মুলা আছে। সেই ফৰ্মুলাটো হ'ল ডিষ্টেঞ্চ ইকুৱেলছ টু স্পীড ইনটু টাইম। ডিষ্টেঞ্চটো আমি পাই গৈছোঁ। ডিষ্টেঞ্চটো আমি পাইছোঁৱেই, যে ডিষ্টেঞ্চটো হ'ল আমাৰ এইটো ডিষ্টেঞ্চ পাইছোঁ আমি। গতিকে এতিয়া স্পীড আমাক লাগিব, স্পীড 60 কিলোমিটাৰ/ঘণ্টা পূৰণ টাইম হ'ল 2 মিনিট। গতিকে এতিয়া আমি 60 কিলোমিটাৰ যিটো আছে, এই 60 কিলোমিটাৰ/ঘণ্টা আৰু 2 মিনিট, এইটো আমি মিটাৰ/ছেকেণ্ডত লৈ যাম। অৰ্থাৎ 60 × 1000 কৰিব লাগিব আমি। 1000 কৰিলে মিটাৰত হৈ যাব, অৰ্থাৎ 1 কিলোমিটাৰত 1000 মিটাৰ। আৰু ঘণ্টাটোক আমি 60 × 60 কৰিলে ছেকেণ্ডত যাব। আৰু 2 × 60 কৰিলে 2 মিনিটটো 120 ছেকেণ্ড হ'ব। গতিকে 60, এতিয়া আমি 60 × 60 কটাকটি যাব। 60 কটাকটি গ'ল, আমি পাম 2000। গতিকে এতিয়া আমি x + 1500 = 2000 পালোঁ। গতিকে আমি x = পাম 2000 - 1500 = 500 মিটাৰ। অৰ্থাৎ আমি ট্ৰেইনখনৰ দৈৰ্ঘ্য পাম 500 মিটাৰ। 500 মিটাৰ পাম আমি ট্ৰেইনখনৰ দৈৰ্ঘ্য, অৰ্থাৎ 500 মিটাৰ পাম। গতিকে অপশ্যন বি ইজ কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 4 দিয়া আছে,
সো প্ৰশ্নটো আপোনালোকে ভালদৰে পঢ়ি চাব। এজ প্ৰেজেণ্ট এজ ইজ 4 years মোৰ দেন বিৰ বৰ্তমান বয়স বিৰ 6 বছৰ আগৰ বয়সতকৈ 4 বেছি। গতিকে আপোনালোকে এইটো ভালদৰে যদি মন কৰি চাই তেতিয়া দেখা পাব যে এৰ বৰ্তমান বয়সৰ কথা কৈছে আৰু বিৰ 6 বছৰ আগৰ বয়সৰ কথা কৈছে, মানে b - 6 মানে 6 বছৰ আগৰ বয়সৰ কথা কৈছে। আকৌ কৈছে এৰ 4 বেছি বুলি কৈছে, এৰ বয়স 4 বছৰ বেছি। বেছি মানে সমান চিন আছে নহয়, আমি 4 কম কৰি ল'ব লাগিব, তেতিয়াহে সমান হ'ব। এ আৰু বিৰ বয়স 4 বেছি বুলি কৈছে, আমি 4 মাইনাছ কৰি ল'লে সমান হ'ব। গতিকে এইটো আমি যদি সলভ কৰোঁ তেতিয়া আমি পাম যে এ ইকুৱেলছ টু এই 4টোক আমি এইফালে লৈ যাওঁ সমান চিনৰ, তেতিয়া আমি পাম b - 6 প্লাছ 4। গতিকে আমি পাম a ইকুৱেলছ টু b - 2 পাম আমি। আকৌ যদি আমি চাওঁ, তাৰপিছত কৈছে যে the sum of the present age of a and b is 70 years, অৰ্থাৎ এৰ বৰ্তমান বয়স আৰু বিৰ বৰ্তমান বয়স যোগ কৰিলে আমি পাওঁ 70 years। ইয়াৰ পৰা আমি এৰ বয়সটো উলিয়াই লওঁ, এৰ বয়সটো কিমান হ'ব, 70 মাইনাছ b হ'ব। গতিকে এইটো আমি ইকুৱেশ্যন 1 বুলি ধৰি ল'ব লাগিব। গতিকে এতিয়া 1 ইমপ্লাইজ কৰিলে আমি পাম যে এৰ ভেলুটো আছে নহয় ইয়াত, এৰ ভেলুটো এইত বহুৱাই দিব লাগিব। এৰ ভেলু হ'ল 70 মাইনাছ b ইকুৱেলছ টু b - 2। গতিকে এইটো হ'ব, বিটো আমি এইফালে লৈ যাওঁ, 2টো আমি এইফালে লৈ আহোঁ, মাইনাছটো প্লাছ হৈ 72 হ'ব, আৰু বিটো মাইনাছটো প্লাছ হৈ টুৱাইছ b হ'ব। গতিকে 2ৰে আমি আকৌ 72টোক হৰণ কৰি দিম, কিমান পাওঁ আমি, 2 × 3 = 6, 2 × 6 = 12, অৰ্থাৎ বিৰ বৰ্তমান বয়স আমি পাম 36 years। বিৰ বৰ্তমান বয়স আমি পাম 36 years। অপশ্যন নম্বৰ এইটো হ'ব কাৰেক্ট, 36 years পাম আমি, বিৰ বৰ্তমান বয়স 36 years পাম। চ' নেক্সট কুৱেশ্যনটোলৈকে আহোঁ আমি। চ' ইয়াত কৈছে যে এটা ষ্টুডেণ্টে এখন কিতাপ কিনিছে 20% ডিছকাউণ্টত, অনলাইনত কিনিছে 20% ডিছকাউণ্টত। তাৰপিছত তাইৰ যিটো ফ্ৰেণ্ড আছে, ফ্ৰেণ্ডে সেই একে কিতাপখনেই কিনিছে 192 টকাত, তাই এইতকৈও 20% কমত কিনিছে। আশা কৰোঁ আপোনালোকে প্ৰশ্নটো বুজি পাইছে। আমাক উলিয়াব দিছে কিতাপখনৰ আচল দাম কিমান আছিল, সেইটো উলিয়াব দিছে। গতিকে আমি কি কৰিব লাগিব, প্ৰথম আমি এইটো উলিয়াব লাগিব যে অনলাইনত কিমান দামত কিনিছিল, সেইটো উলিয়াব লাগিব।
তাৰ কাৰণে আমি কি কৰিব লাগিব 192 অনলাইনত কিনি তাই কি কৰিছে 100 টকাৰ বস্তুটো 80 টকাত কিনিছে মানে 20% কমত কিনিছে অৰ্থাৎ বস্তুৰ দাম আমি নাজানো অনলাইন কিনোতে কিমানত কিনিছিল নাজানো কিন্তু অফলাইনত যেতিয়া তাই 20% কমত কিনিলে 192 টকাত কিনিলে তাৰ বান্ধৱীজনে গতিকে কি হ'ব x ৰ ভ্যালু উলিয়াব লাগিলে আমি কি কৰিব লাগিব 192 into 100 divided by 80 এইটো আমি কাটিলো 8 ৰে যাব 8 2 গুণ 16 8 4 গুণ 32 আৰু 0 অৰ্থাৎ অনলাইনত যেতিয়া কিনিলে কিতাপখন অনলাইনত যেতিয়া কিনিছিল এতিয়া কিমান টকাত কিনিছিল 240 টকাত কিনিছিল কিন্তু আমাক এইটো কথা সোধা নাই আমাক সুধিছে যে একচুয়াল প্ৰাইস সুধিছে একচুয়াল প্ৰাইসটোৱে সুধিছে আমাক অৰ্থাৎ অনলাইন কিনাটো 20% ডিসকাউন্টত হে কিনিছিল আকৌ আমি উলিয়াব লাগিব ঠিক হেনেকুৱাকে আকৌ আমাৰ কি হ'ব 240 যেটো অনলাইন কিনোতে 240 টকাত কিনিছিল আমি এটো পালো অনলাইন কিনোতে কিনিছিল একচুয়াল প্ৰাইস ধৰি ললো আমি y অনলাইন কিনোতে কিনিছিল 240 টকাত আকৌ 20% দাম কমত কিনিছিল অৰ্থাৎ 100 টকাৰ বস্তুটো 80 টকাত কিনিছিল 80 টকাত মানে 240 টকাত কিনিছিল আমাক কিনা দাম কিমান আসল দামটো কিমান হেতু আমাক খুজিছে উলিয়াব দিছে গতিকে আসল দাম y টো হ'ব 240 into 100 মানে 24000 divided by 80 0 0 কাটিলো 8 ৰে যাব 8 3 গুণ 24 0 0 অৰ্থাৎ 300 টকা অৰ্থাৎ যিজন ছাত্ৰই কিনিছিল এই কিতাপখন কিনিছিল কিমান টকাত দাম আছিল কিতাপখনৰ কিন্তু কিনিছিল 240 টকাত 20% ডিসকাউন্টত আকৌ তাৰ যিটো বান্ধৱী মানে তাইৰ বান্ধৱীয়ে সেই একে কিতাপখন অফলাইন কিনিলে এখন গ্ৰন্থমেলাৰ পৰা 192 টকাত কিনিলে 20% আৰু কমত কিনিলে অৰ্থাৎ 240 ৰ 20% কমিলে কিমান হ'ব 192 হ'ব গতিকে আনসাৰ কিমান হ'ব আমাৰ 300 হ'ব আমাক সুধিছিল একচুয়াল প্ৰাইস কিতাপখনৰ একচুয়াল প্ৰাইস হ'ব আমাৰ 300 আশা কৰো আপোনালোকে বুজি পাইছে যদি কিবা প্ৰবলেম থাকে আপোনালোকে কমেন্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম